হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি এটি ভাল খবৰ জনাম শিক্ষিত নিবনুৱাৰ বাবে যিসকলে এজন শিক্ষক হ'ব বিচাৰি আছে। শিক্ষকতা কৰ্মৰ লগত জড়িত হ'ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে বহুতেই ভাল খবৰ যে 255 গৰাকী শিক্ষকৰ বাবে বিজ্ঞাপন পাব্লিছ কৰা হৈছে। এই বিজ্ঞাপনত আচলতে কোনে চাকৰি কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব লাগিব, সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপমান ৰাখি দিয়ক, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইয়াতে চাব আদৰ্শ বিদ্যালয় সংগঠন অসমৰ ফালৰ পৰা 4 জানুৱাৰী 2025 এটি এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে যে তেখেতসকলে বিজ্ঞাপন দিছে 255 গৰাকী শিক্ষকৰ নিযুক্তিৰ বাবে। ইয়াত মানে যেটো নিযুক্তি আপোনালোকে নিশ্চয় জানে 11 মহীয়া কন্ট্ৰাকচুৱেল নিযুক্তি হয়। যদি এই 11 মহীয়া কাৰ্যকালত তেওঁ স্যাটিসফ্যাকশন দিব পাৰে তেনেহলে পুনৰবাৰ তেওঁৰ কাৰ্যকালটো এক্সটেন্ড হৈ যাব। নিশ্চয় জানে আপোনালোকে আদৰ্শ বিদ্যালয়ত যিসকলে চাকৰি কৰি আছে বা আপোনালোকে নিশ্চয় যিসকলে শিক্ষক হ'ব বিচাৰিছে প্ৰত্যেকে ইয়াৰ বিষয়ে অৱগত যে কেনেকুৱা ধৰণৰ চাকৰি হয় এইটো। তো চাব ইয়াত 5টা ক্যাটাগৰীত এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে। পোষ্ট গ্ৰাজুৱেট টিচাৰ আছে 14 গৰাকী, গ্ৰাজুৱেট টিচাৰ আছে 111 গৰাকী, এছিষ্টেণ্ট টিচাৰ আছে 99, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ আছে যিখিনি ফিক্সড পেড থাকিব ডাবল 2 অৰ্থাৎ 22 গৰাকী, ল্যাবৰেটৰী এছিষ্টেণ্ট আছে ফিক্সড পে এইটো ইয়াতো থাকিব 9 গৰাকী। তো চাব ইয়াতে আমি যদি এডভাৰটাইজমেণ্টৰ এগেইনষ্টত আবেদন কৰিব বিচাৰো তেনেহলে ইয়াতে চাব avs.assam.gov.in এইটো ৱেবছাইটত গৈ পেলাই যেটো এপ্লিকেশনৰ কাৰণে পোৰ্টেলটো খোল খাব 7/1/2025 আৰু যেটো লাষ্ট ডেট আছে 25/1/2025। তো অহা 7 তাৰিখৰ পৰা 25 জানুৱাৰীলৈকে এই পোৰ্টেলটো খোলা থাকিব, আপোনালোকে আবেদন কৰিব পাৰে। ইয়াত পোষ্ট ওয়াইজ ক্যাটাগৰী ওয়াইজ আমাৰ ভ্যাকেন্সিখিনি ইয়াত দিয়া হৈছে। টোটাল 255 গৰাকী আছে আৰু লগতে আপোনাৰ এডুকেশন ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যদি যাও ইয়াত চাব আপোনাৰ যদি পোষ্ট গ্ৰাজুৱেট টিচাৰ আৰ্টছ আৰু সায়েন্সৰ হ'ব বিচাৰে তেনেহলে আপোনাৰ প্ৰয়োজন হ'ব পোষ্ট গ্ৰাজুৱেট ডিগ্ৰী যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা, লগতে 55% মাৰ্কস থাকিব লাগিব পোষ্ট গ্ৰাজুৱেটত আৰু লগতে বিএড আপোনাৰ থকাটো বাধ্যতামূলক। যদি আপুনি পোষ্ট গ্ৰাজুৱেট টিচাৰ সায়েন্সৰ হ'ব বিচাৰে তেনেহলে পোষ্ট গ্ৰাজুৱেট ডিগ্ৰী থাকিব লাগিব সায়েন্সৰ যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা, 55% মাৰ্ক থাকিব লাগিব, লগতে আপোনাৰ বিএড থকাটো বাধ্যতামূলক। ইয়াতে এটা বিশেষ কথা উল্লেখ কৰিছে নাম্বাৰ 3 পইণ্টত যে আপোনাৰ যদি কোনো ডিগ্ৰী বা ডিপ্লোমা কিবা কিবি আছে আমাৰ আউট অফ ষ্টেটৰ তেনেহলে সেই ইনষ্টিটিউটৰ মানে সেই যেটো ইনষ্টিটিউট বা যেটো আপোনাৰ সংগঠন আছে তাৰ যিকোনো এটা শাখা আমাৰ অসমত থাকিব লাগিব, অন্যথা ইয়াক ভ্যালিড বুলি গণ্য কৰা নহব বা ইয়াক গ্ৰহণযোগ্যতা দিয়া নহব এই চাকৰিৰ ক্ষেত্ৰত। আৰু এটা কথা কৈছে যে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটি, ইগনো আইডল, লগতে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ ফালৰ পৰা যিখিনি ডিস্টেন্স মোডৰ কোর্স কৰোৱা হয় বা ডিপ্লোমা দিয়া হয় এইখিনি ভ্যালিড হ'ব এই চাকৰিৰ বাবে। তাৰপিছত কৈছে আদৰ্শ বিদ্যালয় আপোনালোকে নিশ্চয় জানে এইটো CBSE কোর্সত হয়, ইংলিশ মিডিয়ামৰ স্কুল হয়। তো আপুনি ইংলিশত টিচিং দিয়াৰ কেপাচিটিটো থাকিব লাগিব নিশ্চয়। আৰু লগতে আপোনাৰ ইয়াতে কোৱা হৈছে যে যেটো সিলেকশন বা ক্ৰাইটেৰিয়া অফ সিলেকশন দিয়া হৈছে এইখিনি কিন্তু টোটালি আপোনাৰ মাৰ্কৰ ওপৰত বেছ কৰি হ'ব। যেটো আপোনাৰ যদি মাস্টাৰ ডিগ্ৰী হওক তাৰ 100% যেটো আছে, তাৰপিছত আপোনাৰ গ্ৰাজুৱেট ডিগ্ৰীৰ পৰা লোৱা হ'ব মেজৰ সাবজেক্টৰ পৰা, আৰু লগতে আপোনাৰ হায়াৰ সেকেন্ডাৰীৰ আৰু লগতে বিএড এই চাৰিটা বিভাগৰ পৰা আপোনাৰ যিখিনি পাৰ্সেন্ট হয় এইখিনি প্লাস কৰি যেটো হ'ব এই হিচাপে আপোনাক সিলেকশন দিয়া হ'ব। দ্বিতীয়তে আহিল আপোনাৰ গ্ৰাজুৱেট টিচাৰ আৰ্টছ এণ্ড সায়েন্স। গ্ৰাজুৱেট টিচাৰৰ ক্ষেত্ৰত আপোনাৰ কি লাগিব, ইয়াত থাকিব গ্ৰাজুৱেট ডিগ্ৰী থাকিব লাগিব, আপোনাৰ মেজৰ থাকিব লাগিব, মেজৰ সাবজেক্টত 55% থাকিব লাগিব, লগতে বিএড থাকিব লাগিব। আৰু যদি সায়েন্সত হয়
ঠিক একেটা কথাই যে আপুনি যিটো বিষয়ত গ্ৰেজুৱেট টিচাৰ হ'ব বিচাৰে এই বিষয়টোত আপোনাৰ মেজৰ থাকিব লাগিব, মেজৰ ছাবজেক্টত 55% মাৰ্ক থাকিব লাগিব, লগতে আপোনাৰ বিএড থাকিব লাগিব। আৰু লগতে কথাটো সেইটোৱেই যে 3 নম্বৰত বাহিৰৰ হ'লে ৰাজ্যত এটা ব্ৰাঞ্চ থাকিব লাগিব, লগতে কৃষ্ণকান্ত সন্দিকৈ, ইগনো, আইডল এইবিলাক গ্ৰহণযোগ্যতা পাব। তাৰপিছত আহিল আমাৰ যিটো গ্ৰেজুৱেট টিচাৰ হিন্দীৰ ক্ষেত্ৰত আপোনাৰ প্ৰবীণ ৰত্ন এইবিলাকত 55% মাৰ্ক থাকিব লাগিব, লগতে আপোনাৰ পোষ্ট গ্ৰেজুৱেট যদি হয় তেনেহ'লে 55% মাৰ্ক থাকিব লাগিব, লগতে প্ৰবীণ ৰত্ন এইবিলাকতো 55% মাৰ্ক লাগিব। আৰু যদি বিএ হয় আপোনাৰ বিএ থাকিলে 55% মাৰ্ক থাকিলে হ'ব, কিন্তু যিকোনো এটা ছাবজেক্ট হিন্দী হিচাপে আপোনাৰ থাকিব লাগিব। তাৰপিছত আহিল বিএড থাকিব লাগিব, আৰু হিন্দীৰ ক্ষেত্ৰত যদি বিএড নাথাকে আপোনাৰ প্ৰাংগতকো বিএডৰ সমকক্ষ বুলি ধৰা হ'ব। নেক্সটত আহিল আমাৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন এংগেজমেণ্ট ফৰ এছিষ্টেণ্ট টিচাৰ আৰ্টছ এণ্ড ছায়েন্স। গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত থাকিব আপোনাৰ 55% মাৰ্ক থাকিব লাগিব গ্ৰেজুৱেটত, লগতে DLED থাকিব লাগিব ফ্ৰম নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন ৰিকগনাইজ, অৰ্থাৎ NCT ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। ছায়েন্সৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই আপোনাৰ 55% মাৰ্ক থাকিব লাগিব আৰু DLED থাকিব লাগিব। আৰু বাহিৰৰ হ'লে বাহিৰৰখিনিও ছেম আগৰ ক্ৰাইটেৰিয়াখিনিয়ে দিছে। আৰু লগতে আছে আমাৰ ছিলেকশ্যন প্ৰচেছ প্ৰতিটো বিষয়ৰ পৰা, যেনেকুৱা আপোনাৰ গ্ৰেজুৱেশ্যনৰ পৰা, তাৰপিছত HSৰ পৰা আৰু DLEDৰ পৰা, 3টা কেটেগৰীৰ পৰা মাৰ্কৰ পাৰ্চেণ্ট লৈ পেলাই এইখিনি দিয়া হ'ব। আৰু কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ যদি হয় তেনেহ'লে আপোনাৰ ইয়াৰ কাৰণে দিয়া হৈছে MCA, MHCIT, MTech, কম্পিউটাৰ চায়েন্স উইথ মিনিমাম 60% মাৰ্ক লাগিব ইয়াত। আৰু লগতে আছে আমাৰ যদি ধৰক আপোনালোকে লেবৰেটৰী এছিষ্টেণ্ট হ'ব বিচাৰে তেনেহ'লে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব, ছায়েন্স ষ্ট্ৰীমৰ 55% মাৰ্ক। আৰু লগতে আপোনাৰ ইয়াত উল্লেখযোগ্য কথাখিনি দিয়া হৈছে যে আপুনি ফি এটা পে' কৰিব লাগিব, যিটো হ'ল পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে 350 টকা, গ্ৰেজুৱেট টিচাৰৰ বাবে আছে আপোনাৰ 200 টকা, এছিষ্টেণ্ট টিচাৰৰ বাবে 150, আৰু কম্পিউটাৰ ইনষ্ট্ৰাক্টৰৰ বাবে 100, লেবৰেটৰী 100। ইয়াতে কিছুমান সময় এজ দিয়া হৈছে, এজখিনি ইয়াতে চাব যে এজ দিয়া হৈছে আপোনাৰ 1 জানুৱাৰী 2025ৰ ভিতৰত, মানে 18 বছৰৰ তলত হ'ব নোৱাৰিব, 45 ইয়াৰ্ছৰ ওপৰত যাব নোৱাৰিব। মানে 18ৰ পৰা 45 বছৰৰ ভিতৰত যদি হয় আপোনাৰ বয়স 1 জানুৱাৰী 2025ত, তেনেহ'লে আপুনি এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো বন্ধুসকল, ইয়াতে আমি ডিটেইলছ ৰুলছখিনি নকওঁ, কাৰণ ইয়াত আপুনি ডিষ্ট্ৰিক্ট ৱাইজ আবেদন কৰিব পাৰিব, আৰু ডিষ্ট্ৰিক্ট ৱাইজ আবেদন কৰিলে আপোনাক শ্বৰ্টলিষ্টেড কৰা হ'ব, আৰু শ্বৰ্টলিষ্টেড কৰিলে আপুনি ৱেবছাইটৰ জৰিয়তে সবিশেষ কথাখিনি জানিব পাৰিব, আৰু সবিশেষ জানি পেলাই আপুনি আপোনাৰ মতে কাম কৰিব পাৰি। ইয়াত ডকুমেণ্টছৰ কথা কোৱা হৈছে, ডকুমেণ্টছ পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ উইথ হোৱাইট বেকগ্ৰাউণ্ড, আপোনাৰ যিটো পাছপৰ্ট চাইজ থাকে ফটো আপলোড কৰিব লাগিব, যাৰ বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব। আৰু লগতে দিছে হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ড, মাৰ্কশ্বিট, তাৰপিছত আপোনাৰ পাছ চাৰ্টিফিকেট, মেট্ৰিকৰ মাৰ্কশ্বিট, মেট্ৰিকৰ এডমিট, এইবিলাক আপুনি আপলোড কৰিব লাগিব। তো বন্ধুসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোক এই কথাখিনি জনাৰ চেষ্টা কৰা হ'ল। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।